কৃষ্ণ বান্ধৱ, আমি শাকৰ খেতিৰ মাজেৰে আপোনালোকক অন্য এটা কথাহে ক'ম বুলি ভাবিছোঁ। সেই বান্ধৱ, এই লাই শাকখিনিক আমাৰ শুদ্ধ সৎ বিচাৰ বুলি ধৰকচোন। ভাল চিন্তা, ভাল কথা, সৎকৰ্ম বুলি ধৰক। এইবিলাক আমাৰ মানে ভাল চিন্তা আৰু ভাল কথা, সৎকৰ্ম তেনেকুৱা বুলি ধৰক। শাকখিনি গুটিৰ পৰা গজি এইখিনি ডাঙৰ হোৱালৈকে আজি প্ৰায় 1 মাহ সময় লাগিল। ঠিক তেনেকৈ আমাৰ মনৰো শুদ্ধ সৎ বিচাৰবোৰো গজি ডাঙৰ হোৱালৈকে কিছু সময়ৰ প্ৰয়োজন হ'ব। গুটি ছটিওৱাৰ পিছদিনাই শাক খাবলৈ পাম জানো? সাৰ পানী দিব লাগিব, কিছু যতন কৰিব লাগিব। ঠিক তেনেকৈ আমাৰ মনৰো শুদ্ধ সৎ বিচাৰবোৰো সাৰ পানী দিব লাগিব, যতন ল'ব লাগিব, হয়নে বান্ধৱ? সেই বান্ধৱ, আৰু এটা ইণ্টাৰেষ্টিং কথা চাওকচোন। এই শাকখিনিৰ মাজে মাজে এইবোৰ যে অন্য গছ গজিছে, এইবোৰতো মই ৰোৱা নাছিলোঁ। এইবোৰ ক'ৰ পৰা গজিলে চাওকচোন বাৰু। এইবোৰ সেই শাকখিনিৰ মাজে মাজে এইবোৰ কিন্তু মই ৰোৱা নাছিলোঁ। এইবোৰ আপোনাসৱক দেখাম বুলি আমি আজিলৈকে উঘালি দিয়া নাছিলোঁ বাৰু। এই অন্য গছবিলাক নহ'লে ভিডিঅ' নকৰিলে কেতিয়াবাই মই দেখালোহেঁতেন, উঘালি দিলোহেঁতেন। এইবোৰ চাওকচোন, এয়া মাজে মাজে এইবোৰ কিবা অন্য গছ গজিছে আমাৰ শাকখিনিৰ মাজে মাজে। আমি আপোনাসৱক দেখাম বুলিয়ে আজিলৈকে উঘালি দিয়া নাই এইবোৰ। এইবোৰ মানে শাকখিনিৰ মাজে মাজে গোটেই অন্য গছ গজিছে। এইবিলাক মানে অতি সোনকালে এইবোৰ ডাঙৰ হৈছে, শাকতকৈ মানে বহুত সোনকালে এইবোৰ ডাঙৰ হৈছে। এয়া চাওকচোন কিমান গজিছে, এইবোৰ অন্য গছ গজিছে শাকখিনিৰ মাজত। আমি যদি এইবোৰ যদি উঘালি নেপেলাওঁ, এইবোৰ অন্য গছে আমাৰ শাকখিনিক মাৰি নেপেলাবনে বাৰু? এইবিলাক আগৰি ধৰি ডাঙৰ হৈ অতি সোনকালে বাঢ়িছে। এইবোৰে মাৰি নেপেলাবনে আমাৰ শাকখিনি বাৰু? চাওকচোন এইবোৰ শাকৰ মাজে মাজে এইবোৰ গজিছে, ডাঙৰ ডাঙৰ হৈছে অতি সোনকালে। ইহঁতক ক'ৰ পৰা জানো গজিলে এইবোৰ, চাওকচোন বাৰু। এইবোৰক যদি আমি উঘালি নেপেলাওঁ, সোনকালে ইহঁতে আমাৰ শাকখিনি মাৰি পেলাব ডাঙৰ হৈ। গতিকে বান্ধৱ, আমি এইবোৰ শাকৰ মাজৰ পৰা উঘালি পেলাব লাগিব। ঠিক তেনেকৈ আমাৰ মনৰ শুদ্ধ সৎ বিচাৰৰ খেতিৰ মাজতো এনেধৰণৰ কিছুমান অলাগতিয়াল গছ গজিব। অলাগতিয়াল গছ মানে অলাগতিয়াল বিচাৰ, অলাগতিয়াল কথাৰ কিছুমানৰ জন্ম হ'ব, যিবোৰে আমাৰ যিখিনি সৎ শুদ্ধ বিচাৰৰ খেতি, যিখিনি ভাল কথা, সেইখিনি এইবোৰে মাৰি পেলাব। এইবোৰে মানে যিবিলাক অলাগতিয়াল কথাক আমি ঠাই দিওঁ, সেই অলাগতিয়াল কথাবোৰে আমাৰ শুদ্ধ সৎ কথাখিনি নাইকিয়া কৰি পেলাব, মাৰি পেলাব। গতিকে বান্ধৱ, এইবিলাক যে আমি এতিয়া উঘালি দিম, আজি ভিডিঅ'টো কৰি এইবিলাক আমি উঘালি দিম, ঠিক তেনেকৈ আমাৰ মনৰ পৰা আমি সদায় অলাগতিয়াল কথা, অলাগতিয়াল চিন্তা, অদৰকাৰী কথাবিলাক, যিবিলাক মানে বেয়া কথা, এইবিলাক মানে মনত জন্ম হৈ থাকে। আপুনি জন্ম হয়, আপুনি সিহঁতে বাঢ়ে। গতিকে সেইবিলাক আমি সদায় উঘালি থাকিব লাগিব। উঘালি থাকিব লাগিব মানে মনৰ পৰা ডিলিট কৰি দিব লাগিব। এনেকৈ ডিলিট কৰি গৈ থাকিলে মানে আমাৰ শুদ্ধ সৎ বিচাৰখিনি মানে ৰ'বগৈ আমাৰ মনত। তাৰপিছত আমাৰ এইবিলাক উঘালি দিয়াৰ পিছত যিখিনি শুদ্ধ সৎ বিচাৰ আমাৰ মনৰ মাজত ডাঙৰ হ'ব, সেইখিনিয়ে আমাৰ জীৱনটো বৰ সুন্দৰ কৰিব। আমাৰ জীৱনটো আমি বৰ ধুনীয়াকৈ জীৱনটো যাপন কৰিব পাৰিম।